দেওবাৰে দিনৰ 12:30 ডিব্ৰু দৰং চাহ বাগিচাত সংঘটিত হ'ল এক মৰ্মান্তিক ঘটনা। অসুৰক্ষিতভাৱে ৰখা চাহ বাগিচাৰ বিষাক্ত কীটনাশক ঔষধ খাই 6টা গোধনৰ লগতে 2টাকৈ ছাগলীৰ কৰুণ মৃত্যু হয়। উল্লেখ্য যে বাগিচাত ছটিয়াবৰ বাবে প্ৰস্তুত কৰি ৰখা কীটনাশক ঔষধ দৰ্জা নথকা এটা ঘৰত মুক্তভাৱে ৰাখি থোৱাৰ ফলত গৰুৱে এই কীটনাশক ঔষধ সেৱন কৰাত এই মৰ্মান্তিক ঘটনা সংঘটিত হয় বুলি জনালে স্থানীয় লোকে। দেওবাৰে কীটনাশক ঔষধ সেৱন কৰি ডিব্ৰু দৰং চাহ বাগিচাৰ জগন্নাথ গোৱালাৰ গাই গৰু আৰু পোৱালি, গোবিন্দ দেউৰীৰ চেউৰী এটা, বিষ্ণুৰাম তাঁতীৰ গাই গৰু আৰু পোৱালি, সঞ্জীৱ নাগৰ গাই গৰু, দেৱৰাজ তাঁতীৰ চেউৰী এটাৰ লগতে গৌতম দেউৰীৰ গৰু পোৱালিৰ উপৰি ছাগলী 2টাৰ কৰুণ মৃত্যু হয়। ইফালে একাংশক মেনেজ কৰি উক্ত ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছে ডিব্ৰু দৰং চাহ বাগিচাৰ পৰিচালকে। এই মৰ্মান্তিক ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে সচেতন লোকে। আজি আমাৰ ডিব্ৰু দৰং চাহ বাগিচাত যি মৰ্মান্তিক ঘটনা ঘটিল, পশু নিধন যিটো হৈছে, আমাৰ বাগান কৰ্তৃপক্ষ মেনেজাৰ গাফালতিৰ কাৰণে আজি তেওঁ যিটো ঔষধ পাতি বাগানৰ ঔষধ পাতি ৰখাৰ যিটো গুদাম আছে, সেই গুদামৰ কোনো ধৰণৰ মানে দৰ্জাৰ বা সুৰক্ষিতভাৱে ৰখাৰ তেনেকৈ ব্যৱস্থা নাই, যাৰ কাৰণে আমাৰ 6টাকৈ গৰু আৰু ছাগলী তাতে সোমাই বিষ খাই পেলাই মৃত্যু হয়। গতিকে তেওঁ মনে মনে এতিয়া এইটো মানে গাপ দিবৰ কাৰণে পোতাৰ ব্যৱস্থা কৰিছে, যাতে এইটো উচিত হোৱা নাই। আৰু আমাৰ বাগান মেনেজাৰৰ ওপৰত বাগান মেনেজাৰৰ এইটো এটা বৃহৎ কৰ্তব্য দায়িত্ব হয় যে তেওঁৰ যিখিনি মেডিচিন আছে, ঔষধ আছে, তেওঁ ভালদৰে ব্যৱস্থা মতে ৰাখিব লাগিছিল। তেওঁ নৰখাৰ কাৰণে আমাৰ গৰু ছাগলীয়ে আজি বিষ খাই মৃত্যু হ'বলগীয়া হৈছে। আৰু তেওঁ এই মেনেজাৰৰ ওপৰত এটা ভাল তদন্ত হ'ব লাগিব আৰু যাৰ পশু নিধন হৈছে তেওঁ উচিত মূল্য তেওঁ পাব লাগিব। আৰু এটা যিবিলাকে যদি ইয়াৰ বিপক্ষে মেনেজাৰ হৈ পেলাই যদি লুপ্ত কৰিব বিচাৰিছে, এইটো কিন্তু উচিত হোৱা নাই। যিহেতু আমাৰ বাগানৰ কৰ্মচাৰীসকল মাত্ৰ বাগানৰ কাম কৰি পেলাই নিজৰ ল'ৰা ছোৱালীক পোহপালন দিব নোৱাৰে, গৰু ছাগলী পোহপালন কৰি পেলাই লেখাপঢ়া ইত্যাদিত কামত খটায়। গতিকে এইটো মেনেজাৰ ওপৰত তদন্ত হ'ব লাগিব, ভালকৈ তদন্ত হ'ব লাগিব আৰু উচিত বিচাৰ হ'ব লাগিব। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।